ছাত্ৰ ছাত্ৰীসকলৰ কেনেকৈ কি কৰিব লাগিব এইখিনি আদি কৰি বজাৰ সমাৰ বা অন্যান্য এই সভাখন পৰিচালিত হোৱাত যেনেদৰে কায়িক আৰু মানসিকভাৱে আৰ্থিকভাৱে সহায় আগবঢ়াইছে তেওঁলোকলৈ মোৰ শ্ৰদ্ধা মৰম আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ। সকলোৱে ইমান সন্মান কৰে, তেতিয়াহ'লে নিশ্চয় জীৱনত মই হ'লে শিক্ষকে হওঁ। সেই বস্তুটো মই খুব ভাবি থাকোঁ আৰু সেই দেউতাৰ পদাঙ্ককে অনুসৰণ কৰি মই তেতিয়া কিতাপ লওঁ, বহি লওঁ আৰু এই মানে তই কৰিব পাৰিবি, তই কৰি কিয় নোৱাৰিবি তই। আৰু সেই সাহসৰ কাৰণে নেকি মই এতিয়াও বহুতখিনি সহায় পাইছিলোঁ। আৰু এইটোৱেই নহয়, এইখন বিদ্যালয়ত মই যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাৰ যিখিনি